27খন পতাকা উত্তোলনেৰে আজিৰে পৰা আৰম্ভ হয় শ্ৰী শ্ৰী গোপাল থান ফুলগুৰিৰ 27 সংখ্যক বাৰ্ষিক সভা। তিনিদিনীয়াকৈ চলিব লগা শ্ৰী শ্ৰী গোপাল থান ফুলগুৰি সভা মহোৎসৱৰ মুখ্য দ্বাৰ মুকলি কৰে খাৰজাৰা আশ্ৰমৰ ব্ৰহ্মচাৰী শ্ৰী জ্ঞানেন্দ্ৰ ব্ৰহ্মচাৰীয়ে। ইয়াৰ পিছতে সভা মহোৎসৱৰ পতাকা উত্তোলন আৰু অঞ্চলটোৰ 27 গৰাকী বিশিষ্ট লোকৰ দ্বাৰা 27খন পতাকা উত্তোলনৰ লগতে 27 গৰাকী বয়োজ্যেষ্ঠ লোকৰ দ্বাৰা 27 গছি বন্তি প্ৰজ্বলন কৰা হয়। ইয়াৰ পিছত আমাৰ ভৱেশ ভৱনৰ এখন পুৰণা প্ৰচাৰ কৰা যাব। অনুষ্ঠানত বৃক্ষৰোপণ কৰে সৈয়দ নজৰুল ইছলামে। ইয়াৰ পিছত অঞ্চলটোৰ পুৰুষ মহিলা আই মাতৃসকলে মিলি বাৰগোপাল শোভাযাত্ৰা আৰম্ভ কৰে। তাৰ পিছতে ভাগৱত পাঠ। আমাৰ 26 মাঘত শ্ৰী শ্ৰী গোপাল থান ফুলগুৰিৰ বিশেষ কাৰ্যসূচীত আছে বাৰগোপাল সেৱা। এই অনুষ্ঠানত 12 গৰাকী শিশুক বাৰগোপাল সেৱা কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকিব অসম চৰকাৰৰ মন্ত্ৰী তথা স্থানীয় বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী, হাৰিয়ানা প্ৰদেশ বিজেপিৰ সাংগঠনিক সম্পাদক শ্ৰীযুত ফণীন্দ্ৰ নাথ শৰ্মা। ইয়াৰ উপৰিও আটাইকেইটা দিনতেই সাংস্কৃতিক অনুষ্ঠান আৰু নাগাৰা নাম পৰিৱেশন কৰা হ'ব বুলি জনায় পৰিচালনা সমিতিয়ে। আপোনালোকক ধন্যবাদ জনাইছোঁ আমাৰ এই মহান অনুষ্ঠানটোত আপোনালোকে আহি আমাক সহযোগ কৰাৰ কাৰণে শ্ৰদ্ধা ৰাইজ। আৰু আপোনালোকক জনালোঁ যে এই বাৰগোপাল থানৰ মাহাত্ম্য। তিনিদিনীয়া কাৰ্যসূচীৰে আমি এই সভা উৎসৱটো প্ৰতি বছৰে পালন কৰি আছোঁ। প্ৰায় 250 বছৰ পুৰণি অনুষ্ঠানটো আপোনালোকে দেখিছে, এই গছজোলাই তাৰ প্ৰমাণ। কথা হৈছে কি, আমি এই 27 বছৰ আজি ভৰি দিলোঁ সভা উৎসৱটো পালন কৰাৰ। আমাৰ প্ৰধান কাৰ্যসূচী হৈছে বাৰগোপাল সেৱা। আমি 12জন গোপালক শিশুক আমি ইয়াত সেৱা কৰোঁ। বিভিন্ন অঞ্চলৰ মানুহ আহি এই 12জন গোপালক সেৱা কৰে। 12জন মানে বালিকা থাকে, তেওঁলোকে পানী তুলি তেওঁলোকক ভৰি ধুৱাই তেওঁলোকক এই অঞ্চলৰ ৰাইজে সকলোৱে সেৱা কৰে। বিভিন্ন ফল মূল আদি তেওঁলোকক দান কৰি, বস্ত্ৰ আদি দান কৰি সেৱা কৰে। আৰু সেই অনুষ্ঠানটোত মই সমূহ ৰাইজক নিমন্ত্ৰণ জনাইছোঁ। অহাকালি হ'ব 9 তাৰিখে দুপৰীয়া 11 বজাৰ পৰা হ'ব। উল্লেখযোগ্য যে 200 বছৰ পূৰ্বে স্থাপন কৰা শ্ৰী শ্ৰী গোপাল থান ফুলগুৰিত ভক্তিভাৱে সেৱা আগবঢ়ালে মনৰ বাঞ্ছা পূৰণ হয় বুলিও প্ৰবাদ আছে। নিউজ ডেস্ক ৰিপৰ্ট DA 365। ধৰ্মপ্ৰাণ ৰাইজ যে এইবাৰ আমাৰ ফুলগুৰি উন্নয়ন সমিতি সৌজন্যত ফুলগুৰি বাৰগোপাল থানত 27তম বাৰ্ষিক উদযাপন সমিতি তিনিদিনীয়া কাৰ্যসূচীৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। আৰু এই আয়োজনৰ আজি প্ৰথম দিন। আৰু প্ৰথম দিনৰ কাৰ্যসূচী আমাৰ কিছু আগবাঢ়িছে। আৰু এই থান সম্পৰ্কত অলপ ক'ব লগা আছে। এইকাৰণেই এই ঐতিহ্যমণ্ডিত থানখন আমি নহয়, আজি বহু বছৰ আগতেই প্ৰায় 200 বছৰ আগৰ কিছুমান মহান ব্যক্তিয়েই এই থানখন স্থাপন কৰিছিল। যিসকল আজি আমাৰ এই সংসাৰত নাই, তেখেতসকল স্বৰ্গগামী হৈছে। আৰু এই চেগতে স্বৰ্গগামী হোৱা যিসকল মহান ব্যক্তিয়ে থানখনৰ কাৰণে লাগিছিল বা থানখন স্থাপন কৰিছিল, এই চেগতে আটাইলৈ
আমাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতে স্বৰ্গত বসবাস কৰি আমাক আশীৰ্বাদ দিয়ক আমি যাতে এই থানখনৰ সকলো ৰাইজৰে উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰা হৈছে আজি প্ৰতিটো মুহূৰ্ততে প্ৰতিজন গৰাকী ৰাইজে ইয়াত সহায় সহযোগ কৰক অহাকালি আমাৰ বাৰগোপাল সেৱা আছে ইয়াত প্ৰত্যেকে সহযোগ কৰক গোপালৰ পৰা আমাৰ অকুমাৰী ছোৱালীৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰক